আকৌ নতুন ৰেচিপিটো খাবলৈ মন গৈছে। আশা কৰোঁ ভালেই আছে। আজি গৈ পাইছে মাছ ৰোৱনীটো, আৰু এইফালে হৈছে পুৰা মাছ। দেখিছে মাছ ফ্ৰাই কৰি আছোঁ। এতিয়া মাছ ফ্ৰাই কৰি আছে এইফালে ৰৌ মাছ, এইফালে সেইটো ভাজিব লাগিব। এইফালে তোৰা মাছ আছে, আৰু এটা নতুন ৰেচিপি বনাইছে গৈ পাইছে। এয়া ভোল আৰু আলু, আৰু এইফালে মাছ ফ্ৰাই কৰি থোৱা আছে। ভোল আৰু বিলাহীৰ লগত বনাম। কেৰাহী পাতি থোৱা দিব পাৰিছে। নহৰু দি দিছোঁ। তো নহৰু ভোল আৰু আলু, এয়া ভোল আৰু লগতে বিলাহী লগত বনাম মাছ। অলপ পৰিমাণে নিমখ দি দিছোঁ। অলপ পৰিমাণে হালধি দি দিব পাৰিছোঁ। তো গাইজ পাইছে ভোল আৰু আলু, আলুটো সিজা নাই, অলপ সিজিব বাকী আছে। এয়া ফ্ৰাই কৰি আছোঁ। বিলাহী দি দিব পাৰিছে, অলপ নহৰু দি দিছোঁ। বিলাহী আলু এটা ধুনীয়াকৈ সিজিব আৰু তো গাইজ পাইছে এয়া বিলাহী আলু জিকা এতিয়া ফ্ৰাই কৰি আছোঁ। আলুটো অলপ সিজিব বাকী আছে। তো পাইছে গোটা জিৰা অলপ দি দিছোঁ খুন্দি কিনে। এয়া গোটা জিৰা, এইবিলাক মছলা একো দিয়া নাই। সদায় মছলা খোৱাটো ভাল নহয়, সেইটো কাৰণে বিনা মছলা দি বনাইছোঁ। হৈছে পানী দি দিছোঁ এতিয়া আলুটো সিজিবৰ কাৰণে। তো গাইজ পানী দিয়া অকল দেখিব পাৰিছে। এতিয়া পানীখিনি উতলিবলৈ দিওঁ। এতিয়া মাছখিনি দি দিছোঁ। অলপ মাছ দি দিওঁ প্ৰথমতে। মাছ দি দিছোঁ উতলিবৰ কাৰণে তৰকাৰীখিনিৰ লগত। তো গাইজ দেখিব পাইছে এয়া মাছৰ চব্জি হৈ গ'ল। এয়া ভোল, জিকা, আলু, বিলাহী আৰু মাছ। এইফালে মাছৰ পেটু ভাজিছিলোঁ ভাতৰ লগত। আধা খাই হ'লেই। এইফালে নৰসিংহ, ভেদাইলতা আৰু মাছ, তোৰা মাছ। এতিয়া ভাত বাঢ়িছে, লগত আছে বিহ জলকীয়া নিমখ খালি। তো এতিয়া আমাৰ খাবলৈ হৈ গ'ল। তো ফাইনেলি আমাৰ ৰেচিপি চব্জি হৈ গ'ল। তো চব্জি কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব এবাৰ। ভাল লাগিলে লাইক এটা মাৰি দিব, আৰু যদি কোনোবা নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো খাওঁ আৰু আজিলৈ বাই বাই।